নমস্কাৰ, হৰ মহাদেৱ, হৰ মহাদেৱ। আজি মই আৰু এটা কথা আপোনালোকৰ গুৰুত্বপূৰ্ণ কথা ক'বলৈ লৈছোঁ। আহক ক্ৰিষ্টেলৰ ওপৰত ক'ম আজি মই। ক্ৰিষ্টেল ব্ৰেচলেট, ক্ৰিষ্টেল চেইন ধাৰণ কৰা কেইটামান উপায় আছে। য'তে মতে ধাৰণ নকৰিব, কাম নকৰে। মই 100% কৈছোঁ, চাব আপোনালোকে ট্ৰাই কৰি। ক্ৰিষ্টেল ব্ৰেচলেট এক প্ৰকাৰ ছাইড ইফেক্টও আছে, এক প্ৰকাৰ প্ৰকাৰো আছে। ক্ৰিষ্টেল ব্ৰেচলেট ধাৰণ কৰিব হ'লে আপোনালোকে ৰাশি মতে যাব লাগিব। ৰাশি মতেহে ক্ৰিষ্টেল ধাৰণ কৰিব, ব্ৰেচলেট হওক বা চেইন হওক। কোনটো আপোনাৰ গ্ৰহ নক্ষত্ৰ কোনটো কুণ্ডলীৰ আপোনাৰ গ্ৰহ মতে চাব লাগিব, তেতিয়াহে ধাৰণ কৰিলে আপোনাৰ সফলতা দিব। ক্ৰিষ্টেল বহুত বেনিফিট আছে, যধে মধে পিন্ধিলে বেনিফিট নাপায়। চাব আপোনালোকে ট্ৰাই কৰি চাব। বহুতে ক্ৰিষ্টেল পিন্ধে যধে মধে, একগাল পিন্ধি থাকে হাতত, কিন্তু কাম নকৰে। লাষ্টত